চাওক আমিও দেখিছোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰাকত গৈছিলে, উচ্ছেদৰ এটা দুটা কথা কৈছে মুখ্যমন্ত্ৰী মহোদয়ে, কিন্তু মুখ্যমন্ত্ৰীয়ে যি কথাটা কৈছে যে বাংলাদেশী মিয়াবিলাকক উচ্ছেদ কৰিব, আমি এই বাংলাদেশী যি কথাটা কৈছে আমি 100% এগ্ৰি যে বাংলাদেশী থাকিলে উচ্ছেদ কৰক, আমাৰ একো ক'ব লগা নাই। আমাৰ যিটো হাইলাকান্দি জিলা, তাতে আমাৰ সমষ্টিটো হৈছে অসম মিজোৰাম বৰ্ডাৰ সমষ্টি কাটলিছড়া, য'তে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানে যে যেতিয়া কংগ্ৰেছৰ গভৰ্ণমেণ্ট আছিলে তেতিয়া 10,000 হেক্টৰ বিঘা জমি মিজোৰামে লৈ গৈছে। আমাৰ এই মুখ্যমন্ত্ৰী নতুন যেতিয়া শপত কৰিছে তাৰ পাছতো ডিছপুট হৈছে, 5টা আৰক্ষী বাহিনী নিহত হৈছে। আমাৰ মুখ্যমন্ত্ৰী হস্তক্ষেপত এতিয়া ষ্টেটাছ মেইনটেইন হৈ আছে, একো জবৰদখল নাই। আৰু সেই বৰ্ডাৰ এৰিয়াবিলাকত আমাৰ গোটেই ধৰ্মাৱলম্বীৰ, ইছলাম ধৰ্মাৱলম্বী, সনাতন ধৰ্মাৱলম্বী, খ্ৰীষ্টান ধৰ্মাৱলম্বী এইবিলাক অলপ চলপ মানুহ বৰ্ডাৰত আছে। বৰ্ডাৰত থাকি ইহঁতে পাহাৰা দি আছে। যদি এইবিলাক উচ্ছেদ কৰে তেনেহ'লে সেই লেণ্ডবিলাকো আমাৰ মিজোৰাম যিবিলাক দুষ্কৃতকাৰী আছে সেইবিলাকে আগ্ৰাসৰ কৰিব। আমাৰ কথাটো হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকা মিয়া বাংলাদেশী কৈছে, আমাৰ ইয়াত মিয়া বাংলাদেশী এটাও নাই। আমাৰ 51ৰ NRC আছে, লেগেচি আছে। আমাৰ মানুহবিলাক দুখীয়া মানুহ এই পাৰৰ পৰা সেই পাৰে গৈছে। ইয়াত সিহঁতৰ পাট্টালেণ্ড আছিলে, দুখীয়া মানুহ ফেমিলি বাঢ়িছে, অলপ গৈছে, তাও ইয়াৰ 60-70 ইয়াৰ হৈছে। এইবিলাক মানুহ অলপ চলপ আছে। আর যদি বাংলাদেশী মিয়া থাকে উচ্ছেদ কৰক, আমাৰ একো আপত্তি নাই। আমাৰ যিবিলাক ইছলাম ধৰ্মাৱলম্বী আমাৰ হাইলাকান্দি জিলাখনত আছে, সব লস্কর, চৌধুরী, মজুমদার, বড়বইয়া, মিয়া এটাও নাই। মিয়া শব্দটো কেনেকৈ আহিছে আমি গম নাপাওঁ। আমাৰ খিলঞ্জীয়া এইবিলাক মানুহ ভাৰত স্বাধীনৰ আগৰ পৰা আছে। যে চাওক, আমাৰ দেউতাই ইয়াত ইলেকশ্যন পাতিছে 1962ৰ পৰা এছেম্বলিত লৰি আছে। তো লিগেচিটোত কিমান হ'ব, কোনটো ডেট হ'ব? তো এতিয়া ইয়াত হিন্দু বাঙালী আছে, মুছলিম বাঙালী আছে আৰু ৰিয়াং সম্প্ৰদায়ৰ মানুহ আছে, কিছুমান খ্ৰীষ্টান ধৰ্মাৱলম্বী আছে। ৰিয়াং জেনাৰেল কাষ্টত হয়। আমাৰ হিন্দু, মুছলিম, ৰিয়াং 3টা কমিউনিটি জেনাৰেল কাষ্টত হয়। উচ্ছেদ কৰিব লগা হ'লে বাংলাদেশী থাকিলে কৰক, আমাৰ একো ক'ব লগা নাই। আৰু ভাৰতীয় নাগৰিক যদি উচ্ছেদ কৰিব লগা আছে তেনেহ'লে আগতে ক্ষতিপূৰণ দিব লাগিব, সিহঁতৰ ব্যৱস্থা দিব লাগিব। আজি 60-70 বছৰৰ পৰা এইবিলাক আছে। আমি মুখ্যমন্ত্ৰীৰ কথাত একমত যে বাংলাদেশী যিমান আছে উচ্ছেদ কৰক, একো আমাৰ ক'ব লগা নাই। আৰু ভাৰতীয় নাগৰিকক উচ্ছেদটো চিন্তা ভাৱনা কৰক, যদি কৰে ক্ষতিপূৰণটো আগতে দিব লাগিব। 60-70 বছৰ হৈছে ফৰেষ্টত নাই, কিন্তু আমাৰ বৰ্ডাৰ এৰিয়া অসম মিজোৰাম বৰ্ডাৰত অলপ চলপ আছে। এই বৰ্ডাৰত যিবিলাক আছে বৰ্ডাৰটো পাহাৰা দি আছে। বৰ্ডাৰৰ যিটো 10,000 হেক্টৰ বিঘা জমি মিজোৰামে লৈ গৈছে, সেইটো পুনৰুদ্ধাৰ কোনে কৰিব? সেইটো আমাৰ চৰকাৰে কৰিব লাগে। যেতিয়া লৈ গৈ আছে, যিবিলাক লৈ গৈছে এইটো আমি কৈছোঁ এইটো কংগ্ৰেছ গভৰ্ণমেণ্টৰ টাইমত লৈছে। এতিয়াতো আমাৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত এইবিলাক বন্ধ হৈছে, সেইটো আমি মানি ল'ম। ষ্টেটাছ কো মেইনটেইন হৈ আছে। 2টা ষ্টেটৰ এতিয়াও ফাইনেল হোৱা নাই, কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত আছে। যেতিয়া ফাইনেল হ'ব তেতিয়া ডিমাৰ্কেশ্যন হৈ যাব কোনটো আমাৰ অসমৰ, কোনটো মিজোৰামৰ। কিন্তু এতিয়া আমাৰ মানুহবিলাকে পাহাৰৰ কাম কৰি আছে। ইয়াত খালি মুছলিম নহয়, ইয়াত ইছলাম ধৰ্মাৱলম্বী নহয়, সনাতন ধৰ্মাৱলম্বী আছে, খ্ৰীষ্টান ধৰ্মাৱলম্বী আছে। যদি উচ্ছেদ এতিয়া কৰিব লগা আছে ভাৰতীয় নাগৰিকৰ, তেনেহ'লে গোটেই ধৰ্মাৱলম্বীৰ কৰিব লাগিব। বাছি বাছিতো এটা ধৰ্মৰ কৰিব নোৱাৰে। আৰু যদি বাংলাদেশীক কৰিব লগা আছে, বাংলাদেশী য'ত আছে ওলাব। আমি চ্যালেঞ্জ দিছোঁ, আমাৰ জিলাত এজন বাংলাদেশী নাই। চাগে হিন্দু হোক, মুছলিম হোক, এইবিলাক চৰকাৰে ইনকুৱাৰী কৰক, চাওক। যদি বাংলাদেশী থাকে উচ্ছেদ কৰক, আমাৰ একো ক'ব লগা নাই। ক্ষতিপূৰণ দিব লাগিব। 60-70 বছৰ সিহঁতৰ ভাৰতীয় নাগৰিক ভোটাৰ লিষ্টত নাম আছে 51ৰ আগৰ পৰা।
এইবিলাকতো এতিয়া NRC যিখন বনিছে সেইটোতো প্ৰুভড আছে। হাইলাকান্দি জিলাখনত এইটো মিয়া মুছলমান এটাও নাই। ইয়াত যিমান আছে লস্কৰ টাইটেল, চৌধুৰী টাইটেল, বৰবৰীয়া টাইটেল, মাজাৰবৰীয়া টাইটেল, এইবিলাক মানুহ আমাৰ হাইলাকান্দি জিলাখনত আছে। মিয়া বাংলাদেশী বুলি এটা ৱাৰ্ড কৈ থাকে, এই মিয়া আমাৰ তাতে নাই, আমাৰ তাতে সব টাইটেল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।